নমস্কাৰ সুপ্ৰভাত মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছো জ্যোতিষশাস্ত্ৰৰ আজিৰ হিতান্তিৰ মাজলৈ আৰু আজি হৈছে 31 ডিসেম্বৰ অৰ্থাৎ 2024 বৰ্ষৰ আজি অন্তিমটো দিন আমি বিচাৰো যে সকলোৰে দিনবোৰ ভাল হওক আৰু আজিৰ দিনটোৰ পৰাই যেহেতু বছৰটোৱে মেলানি মাগিব আজি জ্যোতিষশাস্ত্ৰৰ এই হিতান্তুত যেহেতু প্ৰতিদিনাৰ দৰে আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰুয়ং দাদা স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ আমি আজিৰ দিনটোৰ প্ৰথমে ৰাখি নক্ষত্ৰ গণৰ বিষয়ে জানি লওঁ তাৰ পাছত আমি ৰাখি ফলৰ মাজত আগবাঢ়িম প্ৰথমতে মই সকলোকে কাইলৈ নতুন বছৰৰ আৰম্ভণি হ'ব সেইবাবে শুভেচ্ছা যাচিছোঁ আৰু নতুন বছৰটোত সকলোৰে যাতে ভাল হয় সেয়াই মোৰ কামনা থাকে আজিৰ ৰাশি নক্ষত্ৰ হিচাপে দিনটোত তিথি শুক্লা প্ৰতিপদ ধ্ৰুৱ যোগ ধনু ৰাশি ক্ষত্ৰিয় বৰ্ণ পূৰ্বখাৰা নক্ষত্ৰ নৰগণ যাত্ৰা নাই পাপযোগ দুখ আছে শুভকৰ্ম নাই আজিৰ দিনটোত চাল কোমৰা খোৱা নিষেধ এতিয়া ৰাশিফললৈ গৈছোঁ প্ৰথমতে মেঘ ৰাশিৰ ফলাফল দুখন টেৰট কাৰ্ড লৈছোঁ সোৰ্স এণ্ড সোৰ্স এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ দিশত ব্যস্ততা বৃদ্ধি বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ হ'ব দিনটোত ৰঙা বৰণটো ইউজ কৰক নীলা কালাৰটো আনলাকি এতিয়া আহিছোঁ বৃষ ৰাশিলৈ ওৱান্স এণ্ড সোৰ্স এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলে নতুন কৰ্মত হাত দিলে শুভ ফল পাব কৰ্মৰ ক্ষেত্ৰত নিজ দায়িত্ব বৃদ্ধি পাব পাৰিবাৰিক অশান্তি থাকিব আজি দান ধ্যান কৰক ভাল হ'ব বগা কালাৰটো লাকি কালাৰ আনলাকি কালাৰ হ'ব মেৰুন কালাৰ এতিয়া আহিছোঁ মিথুন ৰাশিলৈ জেমিনি সোৰ্স এণ্ড সোৰ্স এই দুখন কাৰ্ড মতে আজি বিভিন্ন ধৰণৰ অশান্তি দেখা যায় দুষ্ট চক্ৰৰ পৰা ধন হানি হোৱাৰ যোগ সাৱধান হওক কৰ্মবোজা বৃদ্ধি বন্ধুবৰ্গৰ লগত মিলিজুলি আনন্দত থাকিব গোলাবীয়া কালাৰটো লাকি কালাৰ ব্লেক কালাৰ আনলাকি কৰ্কট ৰাশি কেঞ্চাৰ কাপছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজিৰ দিনটোত বিভিন্ন দিশত শুভ ফল স্বাস্থ্য কিছু অশুভকাৰক অসুস্থতাৰ যুগ আৰ্থিক দিশত ধনপ্ৰাপ্তিৰ আশা আজি মাটিয়া বৰণটো শুভ হ'ব বগা কালাৰটো আনলাকি এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড চেৰিয়ট সিংহ ৰাশি লিঅ' আজি কৰ্মৰ বাবে সন্মান প্ৰাপ্তি পুৰস্কাৰ লাভ আদি আৰ্থিকত শুভ ফল কৰ্মৰ ক্ষেত্ৰত নিষ্ঠা বজাই ৰাখা আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলে দুখীয়া লোকক মিঠাই খাব দিয়ক ভাল হ'ব অৰেঞ্জ কালাৰ লাকি মেৰুন কালাৰ আনলাকি এতিয়া আহিছোঁ দুখন কাৰ্ড পেণ্টাকলছ এণ্ড পেজ অফ পেণ্টাকলছ কন্যা ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক দিশত উন্নতি হ'ব বন্ধুবৰ্গ বা আত্মীয়ৰ লগত আজি লেনদেন নকৰাই ভাল প্ৰেমত শুভ ফল দিনটোৰ লাকি কালাৰ য়েলো আনলাকি কালাৰ হ'ব ব্লেক কালাৰ আমি আন ছটা ৰাশিফলৰ মাজলৈ যাম দাদা আজি বিষয়ৰ মাজলৈ আহোঁ এতিয়া আজি বিষয় কেনেধৰণৰ লৈ আহিছে আপুনি হয় আজিৰ বিষয় হৈছে নিউ ইয়েৰ কাইলৈ নতুন বছৰৰ আৰম্ভণি হ'ব 2025 আৰু এই বছৰটো আছিলে গোল্ডেন ড্ৰাগনৰ বছৰ কাইলৈ কিন্তু উডেন স্নেকৰ বছৰ হ'ব কাইলৈৰ পৰা আৰম্ভণি হ'ব গোটেই বছৰটো আপুনি উডেন স্নেকে আপোনাক আশীৰ্বাদ দিব পাৰে আৰু চাইনিজ ফেংচুই বাস্তু শাস্ত্ৰ মতে সেই বিষয়েনো কি কোৱা হৈছে মই এতিয়া আগবঢ়াম গতিকে কাইলৈ 2025ৰ বিষয় আৰু লগতে গোল্ডেন স্নেক উডেন স্নেক আদিৰ বিষয়ে ক'ম নমস্কাৰ উইচ ইউ এ হেপী নিউ ইয়াৰ 2025 সমাগত গতিকে এই নতুন বছৰটোত সকলোৰে ভাল হওক সকলোৰে মংগল হওক এয়াই মোৰ কামনা থাকিল আচলতে নতুন বছৰটোৰ সংখ্যা হৈছে 9 2 plus 0 plus 2 plus 5 টোটেল 9 মানে মংগলৰ সংখ্যা গতিকে সকলোৰে মংগল হওক আহোমসকলে যেতিয়া পাটকাই পৰ্বতেৰে অসমলৈ প্ৰৱেশ কৰিছিলে তেতিয়া দেখা পালে যে চীন দেশত এটা অংশৰ জলবায়ুৰ লগত আমাৰ জলবায়ুৰ বহুতো সিমিলাৰিটি আছে আৰু স্বৰ্গদেউ চাওলুং চুকাফাৰ নেতৃত্বই তেতিয়াৰ পৰাই অসমলৈ আহিল আৰু বাস কৰিবলৈ ল'লে আৰু চাইনিজ এষ্ট্ৰলজি চাইনিজ ফেংচুই চাইনিজ বাস্তুশাস্ত্ৰ আদিৰ প্ৰভাৱ কিন্তু আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটসমূহতো যথেষ্ট কাৰ্যকৰ কাৰণ জলবায়ু প্ৰায় একে
গতিকে 2024টো যেনেকুৱা চীনাসকলৰ মতে ৰেড ড্ৰাগনৰ বছৰ আছিলে 2025 হ'ল উডেন স্নেকৰ ইয়াৰ। আমাৰ দেশ আৰু চীন দেশতো বাস্তুশাস্ত্ৰ জ্যোতিষশাস্ত্ৰ আদি পৃথিৱীৰ ভৌগোলিক অৱস্থান আৰু এনভাইৰনমেণ্টৰ ওপৰত বেছ কৰি বনোৱা হৈছে, যেনে ফায়াৰ, উড, মেটেল, ৱাটাৰ, আৰ্থ। এই 5টা মৌলিক তত্ত্বৰ ওপৰত বাস্তু তথা জ্যোতিষশাস্ত্ৰ বেছ কৰি আছে। আজিৰ দিনত ইঞ্জিনিয়াৰসকলে, আৰ্কিটেক্টসকলে, তাহানিৰ দিনত কৈ যোৱা যোধীসকলে, ঋষিমুনিসকলে বাস্তু তত্ত্বকে এওঁলোকে কামত লগাই আছে আৰু সেইমতে আজিও ঘৰ দুৱাৰ বনাই আছে। গতিকে বাস্তুশাস্ত্ৰ সম্পূৰ্ণ বিজ্ঞানভিত্তিক শাস্ত্ৰ, সেয়া মই ডাঠি ক'ব পাৰোঁ। এই 2025 বছৰটো উডেন এলিমেণ্টৰ ওপৰত বেছিকৈ ৰোটেট হ'ব। গতিকে আপুনি ঘৰখনৰ মেইন ডোৰৰ বাহিৰত এটি উডেন ফাকুৱা মিৰৰ আৰু ফেংচুই ষ্টাৰ, উডেন স্নেক আদি ৰাখিব পাৰে আৰু ইয়াৰ গুড এফেক্ট আপুনি গোটেই বছৰটো পাই থাকিব। এনেকৈ আপোনাক ৰক্ষা কৰিব, ঘৰখনত পজিটিভ এনাৰ্জি বৃদ্ধি পাব। সকলো ৰাশিৰ মানুহবিলাকে এই বছৰটো নিজৰ ইনকাম চ'ৰ্চবোৰ যদি বঢ়াব বুলি ভাবিছে তেতিয়া প্লেনিং কৰিব পাৰে, কেয়াৰফুলি কৰিব লাগিব। নিশ্চয় বছৰটো ভাল হ'ব। আৰু চিম্বলিক স্নেক আপুনি ঘৰখনত প্ৰতিষ্ঠা কৰক। এই বছৰটোত কিছুমানৰ যেনে পিছফালৰ পৰা সাপে খুটাৰ নিচিনা শত্ৰুৱে আপোনাক বেকবাইটিং কৰিব পাৰে, অনিষ্ট কৰিব পাৰে। গতিকে আপুনি আগৰ পৰাই প্লেনিং লওক আৰু প্লেনিঙৰ কথাবোৰ কাৰো ওচৰতে ব্যক্ত নকৰিব, মানে কাকো নক'ব। চৰ ৰাশি মানে এৰিছ, মেঘ ৰাশি, কেঞ্চাৰ, কৰ্কট ৰাশি, তেনেকুৱা তুলা মানে লিব্ৰা আৰু কেপ্ৰিকৰ্ণ, মকৰ ৰাশিৰ মানুহে নিজকে এই বছৰটোত ট্ৰেন্সফৰমেশ্যন কৰিব পাৰিব আৰু জীৱনত এটা চূড়ান্ত সিদ্ধান্ত ল'বলৈ আপুনি গৈ আছে। বেয়া নহ'ব, যথেষ্ট ভাল হ'ব। আৰু এই বছৰটো আপোনালোকৰ বাবে বিউটিফুল ইয়াৰ। জেমিনি মানে মিথুন ৰাশি আৰু কন্যা মানে ভাৰ্গ, কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি হৈছে বুধ, মাৰ্কুৰী। বছৰটোৰ আৰম্ভণিতে বুধ বৃশ্চিক ৰাশিত থাকিব। বৃশ্চিক ৰাশিত মানে স্কৰ্পিঅ'ত অৱস্থান কৰিব। গতিকে দিছ প্লেনেটাৰী moments suggest that several good changes and opportunities will come the way of Gemini and Virgo people. 2025 মূলাংক 9 হোৱাৰ বাবে বছৰটো মংগলে ৰুল কৰিব আৰু বছৰটোৰ আৰম্ভণিতে মংগল গ্ৰহ কৰ্কট ৰাশিত নিচস্ত হৈ সমসপ্তম মানে শনিৰ হাউচত মকৰ ৰাশিত দৃষ্টি দি থাকিব। গতিকে দেশখনত আৰু দেশ বিদেশত যুদ্ধ বিগ্ৰহ, ভূমিকম্প, বানপানী, ৰক্তপাত, পলিটিকেল বিভিন্ন ধৰণৰ উত্থান পতন আদিৰ কথা নুই কৰিব নোৱাৰে। 2025 ইয়াৰটো মাৰ্চ প্লেনেটটোৱে ৰুল কৰাৰ বাবে লাভ এণ্ড ৰোমান্সৰ ক্ষেত্ৰত সকলো মানুহে কিছু সাৱধান হোৱা উচিত হ'ব। এই বছৰটোৰ ব্ৰেকআপ আৰু ডিভোৰ্চৰ সংখ্যা বৃদ্ধি পাব। লাভ এণ্ড মেৰিজ মেটাৰ্ছ উইল ব্ৰিং ইন চাম ভেৰি আনএক্সপেক্টেড বেড চেঞ্জেছ, চ' ইউ হেভ টু ডু ভেৰি কেয়াৰফুল হেণ্ডলিং অফ ৰিলেশ্যনশ্বিপ মেটাৰ্ছ। গতিকে প্ৰেমিক প্ৰেমিকাসকলে বছৰটোত মাজে সময়ে এজনে আনজনক ৰেড আৰু য়েলো ৰ'জ উপহাৰ হিচাপে আগবঢ়াব। তেতিয়া ৰিলেশ্যনশ্বিপ নতুবা ফ্ৰেণ্ডশ্বিপ অটুট হৈ থাকিব। একুৰিয়াছ মানে কুম্ভ ৰাশি আৰু পাইছেছ মানে মীন ৰাশিৰ লোকসকলৰ শনিৰ চাৰেঘাটিৰ প্ৰভাৱ এতিয়াও চলি আছে। 2025 থাকিব আৰু আগলৈও থাকিব। গতিকে ছেটাৰ্ণ প্লেনেটটো কুম্ভ ৰাশিত ৰুল কৰাৰ বাবে অৰ্থনৈতিক অসুবিধাৰ হ'ব। এই দুটা ৰাশিয়ে অৰ্থনৈতিক দিশত কিছু কষ্ট ভোগ কৰিব লাগিব। কেপ্ৰিকৰ্ণ মানে মকৰ ৰাশিৰ পৰা 2025 কিন্তু শনি গুচি যাব। গতিকে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ যিসকলৰ কেপ্ৰিকৰ্ণ
এই বছৰটো উল্লেখযোগ্য বছৰ বুলি ক'ব পাৰি। কুম্ভ আৰু মীন ৰাশিৰ জাতক জাতিকাসকলৰ শনিৰ অশুভ প্ৰভাৱ নাশৰ বাবে ব্লেক হৰ্চ শ্বো মানে কলা ঘোঁৰাৰ নাল মধ্যমাত পিন্ধিব, মিডিল ফিংগাৰ পিন্ধিব, শনিবাৰ দিনটো পালন কৰিব, শনিৰ মন্ত্ৰ মাতিব, নিশ্চয় ভাল ফল লাভ কৰিব পাৰিব। এই বছৰটোত সকলো ৰাশিৰ মানুহৰ ব্যৱসায় বাণিজ্য আদিৰ ক্ষেত্ৰত আপছ এণ্ড ডাউন হৈ থাকিব, কাৰণ বছৰটোত প্লেনেটাৰী পজিশ্যন তেনেকুৱাই দেখুৱাই আছে। আৰু বছৰটোৰ আপুনি যদি লাকি এনিমেল বুলি কয় তেতিয়া ৰেবিট, শহাপহু। গতিকে ৰেবিটৰ ফটো, উডেন স্নেকৰ ফটো আপুনি লিভিং ৰুমত ৰাখিব পাৰে, গুড লাক কঢ়িয়াই আনিব। মেষ মানে যিসকলৰ এৰিছ আৰু স্কৰপিঅ', বৃশ্চিক ৰাশিৰ লৰ্ড হ'ল মাৰ্চ, মংগল। বছৰটো মংগলৰ বছৰ আৰু বছৰটোৰ আৰম্ভণিতে মংগল কিন্তু নিচস্ত হৈ কৰ্কট ৰাশিত বহি আছে। গতিকে এই দুটা ৰাশিৰ লোকসকলে ড্ৰাইভিঙৰ ক্ষেত্ৰত গোটেই বছৰটো সাৱধান হ'ব লাগিব। বিভিন্ন ধৰণৰ দুৰ্ঘটনা, বেমাৰ আজাৰ, শাৰীৰিক প্ৰব্লেম আদি দেখুৱাই আছে। এই বছৰটোত সকলো ৰাশিৰ মানুহৰ বাবে ইনকাম চ'ৰ্চৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আপছ এণ্ড ডাউন লাগিয়ে থাকিব, সাৱধান হওক। কুম্ভ আৰু মীন ৰাশিৰ মানুহৰ বাহিৰা বেলেগ ৰাশিৰ ষ্টুডেণ্টসকলে 2025ত বিদ্যাৰ ক্ষেত্ৰত কিছু ভাল ফল কৰিব পাৰিব, তেনেকুৱা দেখা যায়। আৰু 2025ত নিবনুৱাসকলৰ ক্ষেত্ৰত কিছু শুভ ফল দিব। মংগলৰ বছৰ হোৱাৰ বাবে সকলো ৰাশিৰ মানুহে বছৰটোত বগলামুখী দেৱীৰ মন্দিৰ দৰ্শন কৰক, মাজে সময়ে মংগলবাৰ চাই কেনে হনুমানৰ মন্দিৰ দৰ্শন কৰক, হনুমান চালিচা পাঠ কৰক, বগলামুখী স্তোত্ৰ পাঠ কৰক। আৰু শুভ ৰত্ন হিচাপে তাৰমানে আপোনাৰ লাকি ষ্ট'ন হ'ব বছৰটোত ৰেড কৰেল, ৰক্তপ্ৰবাহ। শুভ মূল হ'ব অনন্ত মূল। আৰু লাকি মেটেল মানে শুভ ধাতু হ'ব তাম, কপাৰ। যিমানখিনি পৰা যায় ৰেড কালাৰ, য়েলো কালাৰ, অৰেঞ্জ কালাৰ আদি বেছিকৈ ইউজ কৰিব। আৰু পাৰিলে মাজে সময়ে দুখীয়াজনক নতুবা মঠ মন্দিৰত পোৱালমণি, ৰঙা চন্দন, হালধীয়া কাপোৰ, দক্ষিণা, হালধীয়া ফল মূল আদি দান কৰি থাকে। তেতিয়াহে 2025ত আপুনি কিছু ভাল ফল আশা কৰিব পাৰে। ধন্যবাদ, নমস্কাৰ। আৰু এটা খুব সুন্দৰ বিষয়, নতুন বছৰ যিহেতু কাইলৈ সোমাব আৰু 2025 বৰ্ষটো সকলোৰে বাবে আনন্দপূৰ্ণ হওক, সকলোৰে ভাল হওক, সেয়া আমি কামনা কৰিম। দাদা, তেনেহ'লে আমি আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া মই দুখন কাৰ্ড লৈছোঁ, ওৱান্স এণ্ড নাইট অফ ওৱান্স, তুলা ৰাশি লিব্ৰা। আজি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত মনোবল অটুট ৰাখক। আজি শাৰীৰিক সুখ বৃদ্ধিৰ কাৰকতা, বিদ্যাৰ্থীসকলৰ আশা পূৰণ হ'ব। লাকি কালাৰ হোৱাইট, আনলাকি কালাৰ ব্লু। এতিয়া আহক বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ', চ'ৰ্চ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আৰ্থিক দিশত শুভ ফল পাব। দুয়োটা সমস্যাই মানসিক অস্থিৰতা দিব, বিদ্যা জটিলতা থাকিব। আজি লোহাৰ খাৰু পিন্ধিলে শুভ ফল লাভ কৰিব পাৰিব। সেউজীয়া কালাৰ লাকি, আনলাকি কালাৰ হ'ব কমলা মানে অৰেঞ্জ কালাৰ। এতিয়া হওক ধনু ৰাশিলৈ, চেৰিটেৰিয়াছ, চ'ৰ্চ এণ্ড টেম্পাৰেঞ্চ। এই দুখন কাৰ্ড মতে বিভিন্ন বিষয়লৈ সময় নষ্ট নকৰিব। আজি আপোন মানুহৰ লগত সাক্ষাৎ লাভ, প্ৰেমত শুভ ফল। ৰেড কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড ওৱান্স, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। আজি বিভিন্ন দিশত শুভ ফল পাব, পাৰিবাৰিক দিশত মধ্যমীয়া, যোগাযোগ আদিত সফলতা, প্ৰেমত শুভ ফল, বিদ্যাত শুভ ফল। বগা কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। এতিয়া কুম্ভ ৰাশি, একুৰিয়াছ, ওৱান্স এণ্ড পেজ অফ চ'ৰ্চ। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ মধ্যম সময়, বিদ্যাৰ্থীসকলে যত্ন ল'ব লাগিব। সা সম্পত্তি প্ৰাপ্তিত কিছু শুভ ফল আশা কৰিব পাৰে। আজি বাহিৰা দিশত সাময়িক বাধাৰ যুগ দেখা যায়, গতিকে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে ষ্টীলৰ খাৰু পিন্ধিব পাৰে, ষ্টীলৰ আঙুঠি পিন্ধিব পাৰে, ভাল ফল আহিব। ষ্টীল কালাৰ, গোলাপীয়া কালাৰ আদি লাকি হ'ব, আনলাকি কালাৰ হ'ব মেৰুণ কালাৰ। মীন ৰাশি, পেণ্টাকলছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ পাৰিবাৰিক সমস্যাই দেখা দিব। আজি পিছবেলা কিছু আনন্দ লাভ, প্ৰেমত মধ্যম ফল, পাৰিবাৰিক উন্নতিৰ বাবে চেষ্টা অব্যাহত ৰাখক, ভাল হ'ব। গ্ৰীণ কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। ধন্যবাদ জনাইছোঁ দাদা। আমি এইখিনিতে দৰ্শকসকলক জনাব বিচাৰিছোঁ, যদিহে আপোনালোকে আহিব বিচাৰে বা তেওঁক সাক্ষাৎ কৰিব বিচাৰে, গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত তেওঁৰ ৰত্নকুবেৰ নামেৰে তেওঁৰ চেম্বাৰ আছে। আনহাতে টেলিভিছন স্ক্ৰীণত ইতিমধ্যে আমি তেওঁৰ নম্বৰটো দিছোঁ। আপোনালোকে অহাৰ পূৰ্বে কিন্তু এপইণ্টমেণ্ট ল'বলৈ নাপাহৰিব। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।